নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 জুলাই। 10 বছৰ লগে লগে প্ৰায় 43 লাখ লোকৰ একাউণ্টত পোনপটীয়াকৈ চৰকাৰে প্ৰদান কৰিব টকা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা আৰু পুৰুষ সকলোৰে একাউণ্টত এই টকা প্ৰদান কৰিব। ইয়াতে এছিয়া কৰক আপোনাৰ বেংক একাউণ্ট যদি আপোনাৰ একাউণ্টত টকা সোমোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। লগতে পিএম কিষাণৰ 20 নম্বৰ কিস্তিত 2000 টকা প্ৰদান কৰা হ'ব কৃষকসকলৰ একাউণ্টত। ইয়াক লৈ মোদী চৰকাৰে এই ছবি প্ৰকাশ কৰিছে। লগতে তাৰিখো ঘোষণা কৰা হৈছে। লাখ লাখ গোটৰ মহিলাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 10,000 টকা। অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই লগে লগে দিয়ক অভিযোগ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 বছৰ লগে লগে প্ৰায় 43 লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী টকা। ধন নাপালে দিয়ক আপুনি অভিযোগ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৰুষ আৰু মহিলা সকলোৰ একাউণ্টত এই টকা প্ৰদান কৰিব। ইয়াতে চেক কৰক আপোনাৰ বেংক একাউণ্ট যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। লিখি লওক 03612237054। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব চৰকাৰী ধন। ইয়াতে চেক কৰক আপোনাৰ একাউণ্ট আপুনি টকা পাইছে না নাই। প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰৰ ফালৰ পৰা। বৃদ্ধ পেঞ্চন আঁচনিত ধন লাভ কৰা হিতাধিকাৰী একাউণ্টত সোমাব এই ধন ৰাশি। লগতে বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব এই ধন ৰাশি। দিব্যাংগ আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। ডিবিটিৰ যোগে হিতাধিকাৰী লাভ কৰিব চৰকাৰী ধন। ইয়াতে চেক কৰক আপোনাৰ বেংক একাউণ্ট যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। চ' বন্ধু বান্ধৱীসকল সন্ধিয়া 5 বজাৰ পূৰ্বে আপুনি চেক কৰিব, কিন্তু 5 বছৰ পিছত আপোনাৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব। সন্ধিয়াৰ 5 বজাৰ আগতে আপোনাৰ একাউণ্টত টকাটো সোমাব পাৰে আৰু আপুনি অতি সহজতে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে চেক কৰিব পাৰিব। বেংকত যাব নালাগে। আৰু কেনেকৈ চেক কৰিব নিশ্চয় 5 বজাৰ ভিডিঅ'ত পাই যাব। আৰু তাৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজকজন সভাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জাননী প্ৰকাশ কৰিছে। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা। চৰকাৰৰ ফালৰ পৰা পিএম কিষাণৰ 20 নম্বৰ কিস্তিত 2ৰ পৰা 4,000 টকা প্ৰদান কৰা হ'ব। তাৰ আগতে প্ৰতিজন কৃষকে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। কমপ্লিট ইকেৱাইচি যদি আপুনি এতিয়ালৈকে ইকেৱাইচি কমপ্লিট কৰে অতি শীঘ্ৰে ইকেৱাইচি কমপ্লিট কৰক। ইকেৱাইচি কমপ্লিট নকৰা কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা এই টকা প্ৰদান নকৰে। লগতে ইনচিয়ৰ আধাৰ লিংকিং উইথ বেংক একাউণ্ট যদি আপুনি এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰে অতি শীঘ্ৰে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰক। বেংক একাউণ্ট লিংক নকৰা প্ৰতিজন কৃষকৰ একাউণ্টত এই টকা চৰকাৰৰ ফালৰ পৰা প্ৰদান নকৰে, কিয়নো চৰকাৰে 20 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা কৰিছে। তাৰিখৰ আগতে আপোনাৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা এই ছবি প্ৰকাশ কৰিছে, যাতে এইকেইটা কাম অতি শীঘ্ৰে আপুনি কৰাই ৰাখে। লগতে ভেৰিফাই বেংক একাউণ্ট ডিটেইলছ এতিয়া আপোনাৰ একাউণ্টটো আপুনি ভেৰিফাই কৰক পিএম কিষাণৰ লগত। অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিলেও আপুনি নাপাব। ৰিচল্ভ পেণ্ডিং লেণ্ড ৰেকৰ্ড ইছ্যু যদি আপোনাৰ লেণ্ডৰ নথিপত্ৰ বা মাটিৰ নথিপত্ৰ যিখিনি আছে যদি কিবা সমস্যা হৈ আছে অতি শীঘ্ৰে আপুনি সমাধান কৰক। অন্যথা যদি পেণ্ডিং হৈ থাকে আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। আৰু যাৰ জৰিয়তে চৰকাৰে সকলোকে জাননী আগতীয়াকৈ প্ৰকাশ কৰিছে। 18 জুলাইৰ পূৰ্বে দেশৰ কোটি কোটি কৃষকে মাটিৰ যিটো নথিপত্ৰ সেইখিনি যদি সমস্যাটো সমাধান কৰি নলয় তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত টকাটো প্ৰদান নকৰে। লগতে বেংক একাউণ্টটো আপুনি অতি শীঘ্ৰে চেক কৰক। লগতে ইকেৱাইচি কৰি লওক। চেক বেনিফিচিয়াৰী ষ্টেটাছ অন pmkisan.gov.in এতিয়া আপোনাৰ মোবাইল ফোনৰ পৰা গুগল বা ক্ৰম ব্ৰাউজাৰত গৈ আপুনি চেক কৰক আপোনাৰ ষ্টেটাছ ইকেৱাইচি লেণ্ড চেৰিং। লগতে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক সকলোকেইটা ইয়েছ আছে না নাই। যদি ইয়েছ নাথাকে নথাকে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে এইকেইটা কাম কৰাই লওক। লগতে আপডেট মোবাইল নাম্বাৰ ফৰ OTP ইন নোটিফিকেশ্যন যদি আপুনি এতিয়ালৈকে আপোনাৰ মোবাইল নাম্বাৰটো আপডেট কৰা নাই বা আপোনাক যদি আপডেট কৰিবলগীয়া থাকে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে কৰাই ল'ব পাৰিব, কিয়নো পৰ্টেলৰ পৰা আপুনি ঘৰতে বহি মোবাইল নাম্বাৰ আপডেট কৰিব পাৰিব। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা 18 জুলাইত প্ৰদান কৰা হ'ব। একাউণ্টত সোমাই দিব এই টকা। আৰু কিছুমানৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা 2,000 টকা প্ৰদান কৰা হ'ব আৰু কিছুমানৰ একাউণ্টত 4,000 টকা প্ৰদান কৰিব।
যিসকল কৃষকে 19 নম্বৰ কিস্তিৰ টকা পোৱা নাই সেইসকলৰ একাউণ্টত চৰকাৰে 4,000কৈ টকা প্ৰদান কৰিব। যিসকল কৃষকে 19 নম্বৰ কিস্তিৰ টকা লাভ কৰিছে সেইসকলৰ একাউণ্টত চৰকাৰে 2,000কৈ টকা প্ৰদান কৰিব 20 নম্বৰ কিস্তি। আৰু অতি শীঘ্ৰে আপুনি এইকেইটা কাম কৰি লওক, অন্যথা আপোনাৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ টকা আপুনি নাপাব। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ভাৰতীয় বেংক সেৱাত ব্যাপক সালসলনি। এতিয়াৰে পৰা একাউণ্টত ধন নাথাকিলেও কতো নহয় 1 টকাও। দেশৰ আগশাৰীৰ 5 টকাই বেংকে উঠাই ল'লে বেলেঞ্চ চাৰ্জৰ প্ৰক্ৰিয়া। জুলাই মাহৰ পৰা প্ৰৱৰ্তন কৰা হ'ল এই বিশেষ নীতি। পূৰ্বৰ দৰে এতিয়াৰ পৰা শূন্য বেলেঞ্চ হ'লেও বেংক কৰ্তৃপক্ষই কৰ্তন নকৰে আপোনাৰ ধন। বেংকসমূহে সম্পূৰ্ণ ৰূপত উঠাই ল'লে ন্যূনতম বেলেঞ্চ একাউণ্ট ৰখাৰ নিয়ম। ভাৰতীয় ষ্টেট বেংক, লগতে পাঞ্জাৱ বেংক, বেংক অৱ বৰোদা, ইণ্ডিয়ান বেংক, কানাডা বেংকে বাতিল কৰিলে মিনিমাম বেলেঞ্চ চাৰ্জৰ পৰা। পূৰ্বত ন্যূনতম বেলেঞ্চ নাথাকিলে ভৰিব লাগিছিল চাৰ্জ, কিন্তু ভাৰতীয় ষ্টেট বেংকৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতীয় বেংক সেৱাত ব্যাপক সালসলনি হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লোকপিয়লত এইবাৰ আমি বাংলা লিখিম। কেইবাটাও ডাঙৰ মন্তব্য কৰা হৈছে আমচুৰ তৰফৰ পৰা। অসমীয়া উঠাই দিম বুলি এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰা হৈছে। ইয়াৰ পিছতে অসমীয়া পৰিণত হ'ব সংখ্যালঘুত। বংগমূলীয় মুছলমানে এইবাৰ লোকপিয়লত অসমীয়া নিলিখে। অসমীয়াৰ পৰিৱৰ্তে লোকপিয়লত লিখিব বাংলা। আমি অসমীয়া ভাষা লোকপিয়লৰ পৰা উঠাই দিম। আমি অসমীয়া ভাষা উঠাই দিম বুলি মন্তব্য কৰিছে। অসমীয়া জাতি সংখ্যালঘুত পৰিণত হ'ব। অসমীয়া ভাষা সংখ্যালঘুত পৰিণত হ'ব। অসমৰ মুছলমানক উচ্ছেদ কৰিব নোৱাৰিব। উচ্ছেদৰ বিৰোধিতাৰে এই বিস্ফোৰক মন্তব্য কৰিছে APMCৰ তৰফৰ পৰা। হয় বন্ধু-বান্ধৱীসকল, APMCৰ তৰফৰ পৰা যিকেইটা মন্তব্য কৰা হৈছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। উচ্ছেদৰ বিৰোধিতাৰে ৰাজপথত APMCৰ উত্তাল প্ৰতিবাদ। প্ৰতিবাদকাৰীক বাধা আৰক্ষীৰ। এই উচ্ছেদ সংখ্যালঘুৰ সাংবিধানিক অধিকাৰত আক্ৰমণ। এই আক্ৰমণ আমি তীব্ৰ বিৰোধিতা কৰিছো বুলি মন্তব্য কৰিছে। দশক ধৰি বাস কৰি অহা ভাৰতীয় নাগৰিকক উচ্ছেদ কৰা হৈছে। এই অমানৱীয় উচ্ছেদ কোনো কাৰণতে মানি লোৱা নহ'ব। আৰক্ষীয়ে বৈদিক হৈ আমাক বাধা দিব নোৱাৰে। 21 আৰু 22 জুলাইত এই অন্যায়ৰ বিৰুদ্ধে দিল্লীত আমি প্ৰতিবাদ কৰিম। এই উচ্ছেদ সাংবিধানিক আইন উলংঘন কৰিছো বুলি মন্তব্য কৰিছে। তামোলপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰি এই মন্তব্য কৰিছে APMCৰ নেতা টাইচন হুছেইনৰ। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'সকলে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু ইয়াৰ বিষয়ত যদি কোনো কিবা মন্তব্য কৰিব লগা থাকে কমেণ্ট কৰি জনাই দিব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। মহানগৰীকে ধৰি বিভিন্ন ঠাইত প্ৰচণ্ড বৰষুণ। 12 জুলাই পৰ্যন্ত ৰাজ্যত বতৰ ল'ব কালৰূপ। বতৰ বিজ্ঞান তৰফৰ পৰা জাৰি কৰা হৈছে এলাৰ্ট। প্ৰতি ঘণ্টাত 60ৰ পৰা 80 কিলোমিটাৰ বেগত আহিব ধুমুহা আৰু বৰষুণ। নামনি অসম আৰু বৰাকত অধিক ভয়াৱহ হ'ব পৰিস্থিতি। জাৰি কৰা হৈছে হাই এলাৰ্ট। 24খন জিলালৈ জাৰি কৰা হৈছে য়েলো এলাৰ্ট। গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, কেৱল ইয়াই নহয় বজালী, নলবাৰী, কামৰূপ মেট্ৰ, দৰং, ডিমা হাছাওত জাৰি কৰা হৈছে এলাৰ্ট। মৰিগাঁও, ওদালগুৰি, নগাঁও, শোণিতপুৰ, হোজাই, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, বিশ্বনাথতো জাৰি কৰা হৈছে এলাৰ্ট। গোলাঘাট, যোৰহাট, লখিমপুৰত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। বন্ধু-বান্ধৱীসকল, এইকেইখন জিলাত বৰ্তমান বতৰ কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বেদখলকাৰী ত্ৰাণকৰ্তাৰ ৰূপত বিধায়ক অখিল গগৈ। একমাত্ৰ কংগ্ৰেছৰ দোষৰ বাবে আমি সংখ্যালঘুসকলৰ এই দুৰ্দশা বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। দেশৰ 78 বছৰীয়া শাসনত কংগ্ৰেছে 60 বছৰতকৈ অধিক দিন শাসন কৰিলে, কিন্তু কংগ্ৰেছে কোনোদিনে সংখ্যালঘু লোকসকলৰ বাবে একো নকৰিলে। তেওঁলোকক মাটি পট্টা নিদিলে। তেওঁলোকৰ ভোটৰ সমস্যা জটিল কৰি তুলিলে। কংগ্ৰেছে কৰা ভুলৰ বাবে বিজেপিয়ে সুযোগ লৈছে। এই সুযোগ আনি দিছে কংগ্ৰেছে বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। কংগ্ৰেছে কোনোপধ্যেই সংখ্যালঘু লোকৰ সমস্যাবিলাক সমাধান নকৰিলে। স্বদেশী সংখ্যালঘু লোকসকলক মাটিৰ পট্টা দিলেহেঁতেন আজি এই সমস্যা নহ'লেহেঁতেন। বিদেশী বা বাংলাদেশীৰ নামত স্বদেশী মানুহক অত্যাচাৰ কৰাটো কোনোপধ্যে সহ্য কৰা নহয়। যিসকল ব্ৰিটিছৰ আগৰ পৰা আহিছে তেওঁলোকক আমি খেদিব নোৱাৰোঁ।
সংখ্যালঘু সমস্যা স্থায়ীভাৱে সমাধান কৰাটো নকৰাটো কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ ভুল আছিল বুলি মন্তব্য কৰিছে। সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে ঐক্যবদ্ধ হ'ব লাগিব সংখ্যালঘু দল সংগঠন। উচ্ছেদস্থলীত উপস্থিত হৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে অখিল গগৈয়ে। হয় বন্ধু বান্ধৱীসকল, বিধায়ক অখিল গগৈয়ে যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে আপুনি কি ক'ব? বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।